নমস্কাৰ, চিয়ৰ ছাকচেছলৈ স্বাগতম। আজি মই দশম মানৰ ডিম্বেশ্বৰ নেওগ ডাঙৰীয়াৰ ছাত্ৰ জীৱন আৰু সমাজ সেৱা এই পাঠটো লৈ তোমালোকৰ লগত আলোচনা কৰিম বুলি আহিছোঁ। সাধাৰণতে শ্ৰেণীকোঠাত যেনেকৈ পাঠদান কৰা হয় মই তাতকৈ অকণমান সলনি কৰিম বুলি ভাবিছোঁ। কাৰণ পাঠটো প্ৰতিটো শাৰী পঢ়ি ব্যাখ্যা কৰিবলৈ গ'লে সময় যথেষ্ট লাগিব। সেইবাবে মই একোটা একোটা পেৰাগ্ৰাফ আলোচনা কৰি তাৰ লগত প্ৰয়োজনীয় পাঠভিত্তিক প্ৰশ্নসমূহৰ উত্তৰো মই লগতে কৰি যাম বুলি ভাবিছোঁ। ছাত্ৰ জীৱন আৰু সমাজ সেৱা। ছাত্ৰই হওক, শিক্ষকেই হওক, অভিভাৱকেই হওক, খেতিয়কেই হওক, ৰাজনীতিবিদেই হওক, ইঞ্জিনিয়াৰ হওক, ডাক্তৰ হওক, যোনেই নহওক কিয় সমাজৰ ভিতৰতে আমি বাস কৰি আছোঁ। যিখন সমাজত আমি আছোঁ সেই সমাজখনৰ বিষয়ে জানিবও লাগিব, সেই সমাজখনক আমি সেৱাও দিব লাগিব, যাতে সি লাহে লাহে আৰু উত্তৰিত হৈ গৈ থাকে। গতিকে ছাত্ৰসকলেও সমাজৰ প্ৰতি কিছু সেৱা আগবঢ়াব লাগিব, কিন্তু তাৰ সীমাবদ্ধতাও আছে। নেওগদেৱে পাঠটোত আলোচনা কৰিছিল। এতিয়া মই পোনপটীয়াকৈ যাব বিচাৰিছোঁ যে শিক্ষাৰ উদ্দেশ্য কি। প্ৰথম প্ৰশ্নটো যদি তোমালোকে চোৱা দেখিবা যে লিখকৰ মতে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য কি কি। ইয়াত মূলতঃ তিনিটা কথা আলোচনা কৰিছে। এক নম্বৰটো হ'ল জীৱনৰ লক্ষ্য কি। জীৱনৰ লক্ষ্য, আমিনো কিয় আহিলোঁ, কিয় জন্ম ল'লোঁ, কি কৰিবলৈ আহিছোঁ, ইয়াৰ এটা লক্ষ্য আছে। সেই লক্ষ্যটো কি? শিক্ষাই আমাক এই লক্ষ্যবিলাক শিকাব লাগিব। দুই নম্বৰতে কৈছে যে মনুষ্য জীৱনৰ সাৰ্থকতা। কি কি কাম কৰিলে আমি যে মানুহ হৈ জন্ম ল'লোঁ, অন্যান্য ইতৰ জানোৱাৰতকৈ আমাৰ জীৱনটো কিহত সাৰ্থকতাটো আমাৰ ক'ত, মানে মনুষ্য জীৱনৰ সাৰ্থকতা। দুই নম্বৰ বস্তুটো হ'ল জীৱনৰ সাৰ্থকতা। এই বিষয়বিলাকো আমি শিক্ষাৰ জৰিয়তে জানিব লাগিব বুলি ডিম্বেশ্বৰ নেওগদেৱে আমাৰ কৈছিল। তিনি নম্বৰতে হ'ল, মই খুব চমুকৈ আলোচনা কৰিম, কাৰণ শ্ৰেণীকোঠাৰ পাঠদানৰ লগত এয়া পাঠদানৰ এটা পাৰ্থক্য আছে বুলি মই ভাবিছোঁ। এইটো ক'বলৈ গ'লে কিছু পৰীক্ষা কেন্দ্ৰিক আলোচনাটো আমাৰ ইয়াত হয়। যে পঢ়া শুনা কৰিলোঁ, শিক্ষা গ্ৰহণ কৰিলোঁ, জ্ঞান অৰ্জন কৰিলা, তোমালোকে কৰিলা। যেতিয়া বৈষয়িক জীৱনত, সাংসাৰিক জীৱনত, বাস্তৱিক জীৱনত যেতিয়া সোমাব লাগিব, সেই জীৱনটোতো আমি সাৰ্থক কৰি তুলিব লাগিব যে কি কি উপায়েৰে কাম কৰিলে কৃতকাৰ্য হ'ব পাৰি আমাৰ সাংসাৰিক জীৱনত। গতিকে জীৱনৰ কৃতকাৰ্য, তাৰমানে বৈষয়িক জীৱন, সাংসাৰিক জীৱন, বৈষয়িক জীৱনৰ কাম কাজবিলাক শিক্ষাই আমাক দিব লাগিব। মূলতঃ এই তিনিটাই কৈছে মূল ছাত্ৰসকলৰ, যিহেতুকে শিক্ষা গ্ৰহণ কৰিব ছাত্ৰসকলে শিক্ষাৰ জৰিয়তে এই তিনিটা কথা জানিবই লাগিব। এইটো হ'ল মূল উদ্দেশ্য। দেখাতটো একেবাৰে সহজ, মাত্ৰ তিনিটা কথা জানিব লাগে। জীৱনৰ লক্ষ্য কি, জীৱনৰ সাৰ্থকতা কি, আৰু বৈষয়িক জীৱনত আমি কেনেকৈ কৃতকাৰ্যতা লাভ কৰিব পাৰিম, এইকেইটা কথা। কিন্তু কথা হ'ল জীৱনৰ লক্ষ্য কি বুলি জানিবলৈ আমি বহুত কথা জানিব লাগিব। জীৱনৰ সাৰ্থকতা ক'ত, ইতৰ জন্তুৰ পৰা আমাৰ পাৰ্থক্য কি। আমি আৰু জীৱশ্ৰেষ্ঠ মানুহ বুলি নিজেই নিজকে কৈ আছোঁ। নিজেই নিজকে কৈ থাকিলে সাৰ্থকতাটো আহিব নেকি? এই সাৰ্থকতাটো অন্যান্য জীৱ জন্তুতকৈ আমাৰ চিন্তা, চেতনা, ভাষা, কৃষ্টি, সংস্কৃতি ইত্যাদি ইত্যাদি বহুত আছে। আমাৰ এই আচাৰ আচৰণ ইত্যাদি গোটেই কথাবিলাকৰ মাজত
এইবিলাক জানিলেহে মনুষ্য জীৱনৰ সাৰ্থকতাটো আমি বুজি পাব সক্ষম হ'ম। আমি যে মানুহ হিচাপে জন্ম ল'লোঁ, ইয়াৰ সাৰ্থকতাটো আমি তেতিয়া কৰিব পাৰিম। এই কথাখিনি জানিব লাগিব। বৈষয়িক জীৱনৰ উন্নতি কৰিবলৈ হ'লে পঢ়া শুনা কৰিলোঁ, শিক্ষা কৰিলোঁ, আমি ঢেৰ কিবা কিবি ডিগ্ৰী চিগ্ৰী ল'লা তোমালোকে। কিন্তু এই শিক্ষা গ্ৰহণ কৰাৰ পিছত সাংসাৰিক জীৱনত, বৈষয়িক জীৱনত, পাৰ্থিৱ জীৱনত উন্নয়নৰ কামত যেতিয়া আমি আগুৱাই যাম, তেতিয়া যদি আমি দেখোঁ পেটৰ ভাত মুঠিও আমি যোগাৰ কৰিব পৰা নাই, বৈষয়িক যিবিলাক কাম কাজ যোনে যি কৰিব, চাকৰি কৰিব, কিবা কৰিব, খেতি বাতি কৰিব, বেপাৰ বাণিজ্য কৰিব, যোনে যিয়েই নকৰক কিয়, এই বৈষয়িক জীৱনৰ উন্নতিৰ কথাবিলাকো আমি কিন্তু ইয়াত জানিব লাগিব। গতিকে এই বহুখিনি কথা জানিলেহে এই 3টা কথা জানিব পৰা যাব। দেখাত 3টা কথা। গতিকে প্ৰথম প্ৰশ্নটোৰ উত্তৰ স্বৰূপে আমি ক'ব পাৰোঁ যে ছাত্ৰ জীৱনৰ মূল উদ্দেশ্য হ'ল এই বিশাল জ্ঞানৰাজি অৰ্জন কৰি বুজি পাব লাগিব আমাৰ জীৱনৰ লক্ষ্য কি, মনুষ্য জীৱনৰ সাৰ্থকতা ক'ত, বৈষয়িক জীৱনত উন্নতি কৰিবলৈ হ'লে আমি কোনখিনি কথা জানিব লাগিব। কেৱল ডিগ্ৰী এটাই, কেৱল চাৰ্টিফিকেট এখনে এইখিনিতো আমাক দিব নোৱাৰিব। আমি প্ৰেক্টিকেল হ'ব লাগিব। বাস্তৱ সাংসাৰিক ঘাত প্ৰতিঘাতৰ লগত, সাংসাৰিক অভিজ্ঞতাৰ লগত আমি সংঘৰ্ষ কৰি তাক জয় কৰি আমাৰ জীৱনক আগুৱাই লৈ যাব লাগিব। এইকেইটা কথাই প্ৰথম পেৰাগ্ৰাফটোত কৈছে। ইয়াৰ পিছত লেখকে আলোচনা কৰিছে যে এফাকি প্ৰবচন দিছে, দেখিছানে? পঢ়াই পঢ়ে ৰয়ে পাণ, এই তিনিয়ে নিচিন্তে আন। পঢ়াই পঢ়ে ৰোৱে পাণ, এই তিনিয়ে নিচিন্তে। ইয়াত 3টা কথা আছে বুলি কৈছে। 3টা কথানো কি আছে বাৰু? পঢ়াই, কোনে পঢ়ায়? শিক্ষকে, গুৰুৱে। ইয়াত গুৰুৱে পঢ়ায়। পঢ়ে কোনে? তোমালোকে, ছাত্ৰ ছাত্ৰীসকলে, ছাত্ৰ সমাজে পঢ়ে। ৰোৱে পাণ, মোটামুটি এইটো কৃষক। এই 3জনে নিজৰ নিজৰ কাম ধুনীয়াকৈ কৰিব লাগিব, ঐকান্তিকতাৰে, নিষ্ঠাৰে কৰিব লাগিব। গুৰুসকলে পঢ়াব লাগিব। ছাত্ৰ ছাত্ৰীসকলক জ্ঞান দিয়াৰ বাহিৰে অন্য কাম কৰিব নোৱাৰিব বুলি কোৱা নাই, কিন্তু মূল কাম হ'ব তেখেতসকলৰ পঢ়োৱা। মন দি নিষ্ঠাৰে, ঐকান্তিকতাৰে ছাত্ৰ ছাত্ৰীসকলক প্ৰয়োজনীয় জ্ঞানখিনি দিবলৈ তেওঁলোকে যিমান কষ্ট কৰিব লাগে, গোটেইখিনি শিক্ষকসকলে, গুৰুসকলে কৰিব লাগিব। তেতিয়াহে সঁচা অৰ্থত দিবলগীয়া জ্ঞানখিনি ছাত্ৰ ছাত্ৰীসকলে তোমালোকে পাবা। মই যদি আজি ইয়াত এনেই কিবা কিবি আবুল তাবুল অলপ বলকি ফাং ফুং কৰি কিবা কিবি কৰি গুচি যাওঁ, হ'ব, পঢ়োৱা হৈ গ'ল, কিন্তু তাৰ যিটো আচলতে উদ্দেশ্য, যিটো শিক্ষাৰ যিটো গুণগত মান বুলি কোৱা যায়, সেই মানটোতো তোমালোকক দিব পৰা নাযাব। গতিকে এজন শিক্ষকে নিষ্ঠা সহকাৰে পঢ়াব লাগিব। ছাত্ৰসকলে তোমালোকে নিষ্ঠা সহকাৰে, ঐকান্তিকতাৰে একমুখী হৈ চিন্তাক বহুমুখী কৰিলে নহ'ব। একমুখী এক চিন্তাৰে। এই যে কথা এটা আছে, চৰাইটোলৈ কাঁড় মাৰোঁতে কেৱল মূৰটোহে দেখি থাকিব লাগিব। বাকীবিলাক গছ গছনি কিবা কিবিবিলাক দেখিলে তোমাৰ চিন্তাটো বিকেন্দ্ৰীকৃত হৈ যাব। কেন্দ্ৰীভূত চিন্তা, মানে অধ্যয়নৰ বাহিৰে ছাত্ৰ ছাত্ৰীসকলে অন্য কথাত মন দিব নোৱাৰিব। কেৱল অধ্যয়ন, অধ্যয়ন, অধ্যয়ন। অধ্যয়নেই ছাত্ৰৰ তপস্যা। গতিকে পঢ়ে ছাত্ৰ ছাত্ৰীসকলে কেৱল অধ্যয়ন কৰিব লাগিব। কৃষকে পথাৰত হাল বাই থাকোঁতে আলিবাটলৈ চাই থাকিলে নহ'ব। খেতি বাতিৰ বতৰ বুজিব লাগিব। বাৰিষা বোকা পানীত নমাটো বাদ দি তলৌকৈ ঘূৰি ফুৰিলে খেতি কৰাটো হ'ব জানো? আৰু খেতিয়কে যদি নিজৰ কামত গাফিলতি কৰে, পেটৰ ভাত, সমগ্ৰ দেশৰ অৱস্থা। আমাৰতো কৃষিভিত্তিক অৰ্থনীতি বুলিয়ে আমি কওঁ। গতিকে কৃষকে যদি নিজৰ কাম নকৰি মেল মিটিং, বিয়া সবাহ, এই ৰাস ভাওনা পাতিব, এই কিবা পাতিব, তাত যদি দৌৰি ফুৰে, খেতিলৈ যদি পিঠি দিয়ে, কাম নহ'ব। সেইকাৰণে কৈছে যে
পঢ়াই পঢ়ে ৰোৱে পাণ এই তিনিয়ে নিশ্চিন্তে আন। এতিয়া এই ক্ষেত্ৰত তোমালোকে যিহেতুকে আমাৰ ডিম্বেশ্বৰ নেওগ ডাঙৰীয়াই ইয়াত শিক্ষকসকলৰ কথাও ক'বলৈ যোৱা নাই, কৃষকৰ কথাও ক'বলৈ যোৱা নাই, কেৱল ছাত্ৰ সমাজৰ অধ্যয়নৰ কথা ক'বলৈ গৈছে। ইয়াৰ ওপৰতে আমি গুৰুত্ব দিব লাগিব। তোমালোকে পঢ়িবই লাগিব, জ্ঞান অৰ্জন কৰিবই লাগিব। তাৰ বাহিৰে অন্য উপায় নাই। প্ৰত্যেকে নিজৰ নিজৰ কাম ঠিকমতে কৰি যাব লাগিব। এই প্ৰবচন ভাষীৰ অৰ্থটো হৈছে সেইটো যে পঢ়াই পঢ়ে ৰোৱে পাণ এই তিনিয়ে নিশ্চিন্তে আন। তাৰপিছত কৈছে যে ছাত্ৰ জীৱনৰ শিক্ষা জীৱন্ত সংসাৰৰ বিষয়ে শিক্ষা, সংসাৰৰ বিষয়ে জানিব লাগিব। এতিয়া 2 নম্বৰ প্ৰশ্নটো ইয়াত কৰিছে যে বৰ্তমান প্ৰচলিত শিক্ষাৰ দোষ কি কি। ইয়াত এই প্ৰেগাপটোত যে আমাৰ বৰ্তমান শিক্ষা কামৰ শিক্ষা নহয়, এয়া ইয়াৰ ঘাই দোষ, আমাৰ দোষ বুলি কৈছে, শিক্ষা ব্যৱস্থাৰ দোষ বুলি কৈছে। লেখক নেওগদেৱে শিক্ষা ব্যৱস্থাটো আলোচনাৰ মাজেদি, গঠনমূলক আলোচনাৰ মাজেদি কিছু পৰামৰ্শ আগবঢ়াইছে যে শিক্ষা ব্যৱস্থাৰ ঘাই দোষ কি। কৈছে কেইটামান কথা যে আমি তোমালোকক কওঁ দুখীয়াক মৰম কৰিবা। দুখীয়াক মৰম কৰিবা এই বাক্যশাৰীৰ এটা বাৰ্তা আছে, তাৰ এটা ভুল ভাৱ আছে। দুখীয়াক পুতৌ কৰিবা, মৰম আৰু পুতৌ তাৰো একোটা ভাৱ আছে। সদায় সঁচা কথা ক'বা, মিছা কথা কেতিয়াও নক'বা। এই পৰামৰ্শবিলাক আমাৰ শিক্ষকেই হওক বা আমাৰ পাঠত এই কথাবিলাক থাকে। কিন্তু আমাৰ শিক্ষকে প্ৰশ্ন কৰোঁ কি আমি, সেই কথাটো আনিছে নেওগদেৱে যে দুখীয়াত দন্তীয় দ হয়নে মূৰ্ধন্য দ হয়, সৎ হ্ৰস্বইকাৰ হ'বনে দীৰ্ঘইকাৰ হ'ব, পুতৌ দীৰ্ঘকাৰ দিবা নে ধৰা হ্ৰস্বইকাৰ দিবা। বাৰ্তাটোত এইখিনি কথা নাই। সঁচা অৰ্থত দুখীয়াক সহায় কৰিবৰ কাৰণে এটা আহ্বান জনোৱা হৈছে, সেইটো সাংঘাতিক বাৰ্তা এটা গৈছে। সেইটোক আমি কিবা বৈয়াকৰণিক লাইনত পেলাই লৈ আমি ফাঁহা কৰি পেলাই বাৰ্তাটো ক'ৰবাতে থাকে, আমি তাৰ বানানত লাগো, আখৰ জোটনিত লাগো, ইত্যাদিত লাগো। এইটো শিক্ষাৰ এটা দোষ বুলি কৈছোঁ। মূল কথাটো শিকাব লাগে, নিশিকোৱাৰ কাৰণে বহুত অসুবিধা হয়। ইয়াত তোমালোকে ব্যক্তিগত জীৱনত পাই আছা, মই এই বিষয়ে আৰু বৰ বেছি বহলাই ক'বলৈ নাযাওঁ। ইয়াত উদাহৰণ কিছুমান দিছে, সেই উদাহৰণবিলাক চাবা। আৰু চোৱা, শিক্ষা মানে কেৱল এসোপামান জ্ঞান অৰ্জন কৰাই নহয়, এসোপামান কিতাপ পঢ়ি ঢেৰ জ্ঞান মূৰটোত সোমোৱাই ল'লোঁ, মই জ্ঞানী হৈ গ'লোঁ। শিক্ষা মানেতো কেৱল সেইটোৱে হ'ব নোৱাৰে। জ্ঞানটো কি, কিছুমান খবৰ সংগ্ৰহ কৰাটোহে জ্ঞান, চাম কালেকশ্যন অফ ইনফৰমেশ্যনছ, সেইটোৱে নলেজ। যোনে বেছিকৈ পঢ়িছে, যাৰ বেছি মেমৰি আছে, তেওঁ বেছি কথা মনত ৰাখিব, মানুহজন জ্ঞানী হৈ যাব। জ্ঞানী হ'লে জ্ঞানী মানুহৰতো অভাৱ নাই, সেইটো সঁচা কথা। কিন্তু সেই জ্ঞান কিমান দূৰ কামত সঁচা অৰ্থত লগাই আমি সমাজখনক আগুৱাই নিব পাৰিছোঁ, ছাত্ৰ ছাত্ৰীসকলৰ মানসিকতাক কেনেকৈ গঠনমূলক দিশত গঢ় দিব পাৰিছোঁ, সেইটো এটা ডাঙৰ কথা। গতিকে শিক্ষাই আমাৰ শাৰীৰিক, মানসিক, আধ্যাত্মিক এই গোটেইবিলাক দিশত শিক্ষিত কৰি তুলিব লাগিব। এটা পূৰ্ণাংগ ব্যক্তি হ'বলৈ, প্ৰতিভাৰ পূৰ্ণ বিকাশ হ'বলৈ আমি এটা দিশতে আগুৱাই নিব লাগিব। লেখকে ইয়াত এটা উদাহৰণ দিছে যে যেনে শৰীৰটোক ঠিক কৰি ৰাখিবৰ কাৰণে ব্যায়ামৰ দৰকাৰ আছে, কচৰতৰ দৰকাৰ আছে, স্কুল কলেজত সেয়া আছে বুলি কৈছে। কেতিয়া আছে? 6-7 মাইল দূৰ খোজকাঢ়ি ল'ৰাটো স্কুললৈ আহিব, ছোৱালীজনী স্কুললৈ আহিব, ঘৰতে কি কৰকৰা পইতা এমুঠি খাই আহিব, ভাগৰ লাগিব। দিনটো এটা অস্বাস্থ্যকৰ ৰুমত পাঠদান কৰিব, বহি থাকিব, আমনি পাব, শেষলৈ ভোক লাগিব। তেতিয়া কি হ'ব? ব্যায়ামৰ শ্ৰেণীটো, ব্যায়ামৰ ক্লাছটো কেতিয়া কৰিব? লেখকে কৈছে যে এইটোতো মাৰাত্মক কথাটো অত্যাচাৰ কৰাহে হৈছে ছাত্ৰ ছাত্ৰীসকলক। কাৰণ ইমান এই তোমাৰ প্ৰায় 9-10 বজাৰ পৰা বুলি আবেলি 2-2:30লৈকে এই গোটেই দিনটোৰ কষ্টৰ বিনিময়ত যেতিয়া ভাগৰ লাগিব, তেতিয়া ব্যায়াম কৰিব লাগে। সেইটো শাৰীৰিক বিকাশ হ'ব নে কি হ'ব? লেখক সেই কথাটো আমাৰ মাজলৈ আনিছে। এইবিলাকো শিক্ষা ব্যৱস্থাৰ দোষ বুলি কৈছে। আৰু বহুত দোষৰ কথা আছে, যেনে কৈছে যে 11টা বা 22টা ল'ৰাই ফুটবল বা ক্ৰিকেট খেলে, সেয়ে হ'ল সদৌ স্কুলৰ ব্যায়াম চৰ্চাৰ যোগ। চোৱাচোন। আৰু কি
যে ব্যায়ামৰ নামত হাত ভৰি ভাঙি ফুটবল খেলি ক্ৰিকেট খেলিব নাই বা 10 মাইল বাট খোজ কাঢ়িব, কিন্তু নিজৰ বাৰীত কোৰ এচাপ মাৰিবলৈ বা খৰি এডাল বুটলি আনিবলৈ টান পায়। সেইটো কেনেকুৱা কথা? নিজৰ মা দেউতাকক, নিজৰ ঘৰখনক অকণমান আহৰি সময় পালে, অধ্যয়নটো সমাপ্ত কৰাৰ পিছৰ কথা এইবিলাক। কিন্তু মূল কথা হ'ল অধ্যয়ন। এই ছাত্ৰৰ পঢ়া শুনা কৰাৰ বাহিৰে যিকণ সময় পোৱা যায়, ঘৰত যদি কোৰ এখনো মাৰিব নোৱাৰো, গৰুটো এৰাল দিবলৈ যাব নোৱাৰো, ছাগলীজনী আনিবলৈ যাব নোৱাৰো, তেতিয়াহ'লে সেই খেলা ধূলা কিবা কিবি কৰি যে বাহিৰত কৰি থাকো, সেইবিলাকৰ অৰ্থটো খুব বিচাৰি পোৱা নাই আমাৰ লেখকে। এই কথাটো কৈছে। মই বৰ চমুকৈ আলোচনা কৰিম দেই, তোমালোকে তাৰ প্ৰয়োজনীয় কথাখিনি আমি ক'ম। আৰু ছাত্ৰসকলে কি কি বিষয়ত জ্ঞান লাভ কৰি দেশ সেৱাত ব্ৰতী হ'ব লাগে? দেশ সেৱা কৰিবলৈ, সমাজ সেৱা কৰিবলৈ কি কি বিষয়ত আগতে নিজৰ গুণখিনি আয়ত্ত কৰি ল'ব লাগিব? কাৰণ সমাজ সেৱাটো ক'বলৈ গ'লে ভীমৰ গদাৰ নিচিনা। সেই গদাটো দাঙিবলৈ হ'লে, দেশ সেৱা কৰাটো ভীমৰ গদাৰ নিচিনা, গদাটো দাঙিবলৈ হ'লে আগতে নিজৰ বল লাগিব। এইটো কি বল? শাৰীৰিক বল নহয়, মানসিক বল লাগিব। মূৰত, মগজুত, মনত কিছু জ্ঞান গোটাই ল'ব লাগিব, যিবিলাক জ্ঞানেৰে সৈতে আমি সমাজখনক আগুৱাই নিব পাৰিম। সেই কথাটো ইয়াত কৈছে। যে ইয়াত মই ক'ব খোজা নাই যে গাঁৱৰ সকলো দোষেই নগৰত দোষ নাই, যে সেই দেখি প্ৰকৃত দেশৰ উন্নতি কৰা মানে গাঁৱৰ উন্নতি কৰা, গাঁৱৰ শিক্ষা বিস্তাৰ কৰা, গাঁৱলীয়া লোকসকলক নিজ সন্মান আৰু দায়িত্বৰ কথা সোঁৱৰাই দিয়া। আমি গাঁৱত বাস কৰোঁ। ভাৰতবৰ্ষ এখন গাঁও প্ৰাধান্য থকা দেশ। আমি গাঁৱত থাকোঁ, নগৰতকৈ গাঁৱত জনসংখ্যা বেছি। গতিকে গাঁওখনৰ যদি উন্নতি নহয়, চেগা চুৰুকাকে যদি চহৰবিলাকৰ, নগৰবিলাকৰ কেৱল উন্নতি হয়, সেইটোৱে দেশখনৰ উন্নতিক নুবুজায়। গতিকে গাঁৱৰ মানুহখিনিক শিক্ষিত কৰি তুলিব লাগিব। এইটো শিক্ষা কেৱল ABCD বা অংক এলজেব্ৰা জনাৰ কথাটোৱে কোৱা নাই, ইয়াত তাৰ বাহিৰেও আৰু কিবা কিবি কথা কৈছে। গতিকে সেই অৰ্থত গাঁৱলীয়া মানুহক শিক্ষিত কৰি তুলিব লাগিব, অজ্ঞানতাৰ বিৰুদ্ধে পোহৰ আনিব লাগিব, মানুহখিনিৰ মনটো পোহৰাই তুলিব লাগিব, অন্ধ সংস্কাৰৰ বিপৰীতে বিজ্ঞানমুখী চিন্তা আনিব লাগিব। এইবিলাক হ'লেহে মানুহবিলাক লাহে লাহে আগুৱাই আহিব, আৰু মানুহবিলাক আগুৱাই আহিলেহে প্ৰকৃত অৰ্থত দেশ সেৱাটো হ'ব। এতিয়া ইয়াত পশ্চিমৰ কথাও কৈছে যে পশ্চিমৰ শিক্ষা ব্যৱস্থাত এটা সাম্যৰ ঢৌ আহিছে, সেইবিলাক এতিয়া আমি ইয়াত প্ৰচাৰ কৰিব লাগিব। গতিকে ছাত্ৰসকলে আহৰি সময়ৰ উপযুক্ত বন আৰু কাৰ্য কৰি দেশ সেৱাৰ শিক্ষা হ'ব। আহৰি সময় বুলি কিন্তু বাৰে বাৰে কৈছে যে নিজৰ কামটো এৰি দেশৰ কাম কৰিবলৈ যাবলৈ কোৱা নাই, অধ্যয়ন বাদ দি পেলাই সমাজৰ কাম কৰিবলৈ যাবলৈ কোৱা নাই। নিজৰ অধ্যয়নৰ কাম সমাপ্ত কৰাৰ পিছত যিখিনি আহৰি সময় থাকে, সেই আহৰি সময়খিনিত আমি চহা জীৱনক, গ্ৰাম্য মানুহক, যিখিনি অজ্ঞান আন্ধাৰৰ মাজত আছে, তেওঁলোকক এখন বাতৰি কাকত পঢ়ি শুনোৱা, দুটা আখৰৰ লগত চিনাকি কৰি দিয়া, বাহিৰৰ দেশৰ খা খবৰৰ লগত আমাৰ চিনাকি কৰি দি আমাকো বাহিৰৰ দেশৰ লগত সমানে আগুৱাই লৈ যোৱাৰ চেষ্টাত ব্ৰতী হ'বলৈ কৈছে। এইটোহে কৈছে দেশ সেৱাৰ কথা। ছাত্ৰসকলে কাৰ্যকৰী শিক্ষা ক'ৰ পৰা কিদৰে লাভ কৰিব পাৰে? একেবাৰে ধুনীয়াকে কৈছে যে কাৰ্যকৰী শিক্ষাৰ ঠাই স্বৰূপে আমাৰ ছাত্ৰসকলে সম্প্ৰতি গাঁৱতে নিজৰ কাৰ্যক্ষেত্ৰ বাছি ল'ব পাৰে। গাঁওখন, গাঁৱৰ ওপৰত গুৰুত্ব, কাৰণ আমাৰ আত্মাটো আছে গাঁৱতে, আমাৰ দেশখনৰ, আমাৰ ৰাজ্যখনৰ, আমাৰ সমাজৰ আত্মাটো আছে গাঁৱত। এই আত্মাটোকহে উত্তৰিত কৰিব লাগিব। আত্মাটোক বাদ দি কেৱল শৰীৰটোৰ এই নগৰ চহৰবিলাকৰ বিকাশ হৈ থাকিলে কেতিয়াও সমাজৰ উন্নতি নহ'ব। গতিকে গাঁওখনতে কাৰ্যকৰী শিক্ষাৰ দায়িত্ব ল'বলৈ লেখকে ছাত্ৰসকলকো আহ্বান জনাইছে। চোৱাচোন, সেই সময়ত ডিম্বেশ্বৰ নেওগদেৱে লিখাৰ সময়তকৈ আজিৰ সমাজ কিছু পৰিৱৰ্তন হৈছে, এইটো কথা সঁচা। আৰু এইটো বোধ কৰোঁ তোমালোকৰ দৰে ছাত্ৰসকলে পঢ়া শুনা কৰি ডাঙৰ হৈ সমাজৰ বিকাশত অলপ অলপ হ'লেও অৰিহণা যোগোৱাৰ বাবে আজিৰ এই উন্নয়নখিনি সম্ভৱ হৈছে যদিও আজিও গাঁৱত বহুখিনি অন্ধবিশ্বাস,
অন্ধ পৰম্পৰা, এই বোলে ডাইনী হত্যা, এই বোলে বেজ জ্ঞানীৰ ওচৰলৈ গৈ ডাক্তৰৰ ওচৰলৈ নোযোৱা ইত্যাদি ইত্যাদি বহুত কথা কিন্তু এতিয়াও আছে। মন কৰিবা, এতিয়াও বানপানী হ'লে নদীক পূজা কৰা যায়, ধুমুহা বৰষুণ হ'লে গছ গছনিক বতাহক পূজা কৰা যায়, এইবিলাক চলি আছে নহয়। গতিকে এইবিলাকৰ বিৰুদ্ধে এইখিনিৰ যিখিনিৰ সত্যতা আছে সেইখিনিক ভালদৰে বিজ্ঞান ভিত্তিকভাৱে বুজাই দি বাকী যিখিনি অসাৰ যুক্তিহীন, আমি যুক্তি আৰু তথ্যৰে প্ৰতিপাদিত কৰিব নোৱাৰোঁ, সেইখিনিৰ পৰা আঁতৰাই আনিব লাগিব বুলি লেখকে আমাক কৈছে। যে গাঁৱৰ মানুহৰ মাজত কুলচুট কপট আছে, সেইবিলাক আঁতৰ কৰিব লাগে। ভায়ে ভায়ে কাজিয়া পেচাল হয় মাটি বাৰীৰ কাৰণে, সেই কথাবিলাকো আছে, সেইবিলাক আঁতৰ কৰাৰ কথা কৈছে। আৰু ডাঙৰ কথাটো কৈছে যে আমি স্বাৱলম্বী হ'বলৈ শিকা নাই, আমি এতিয়াও নিজৰ পেটৰ ভাত মুঠি নিজে যোগাৰ কৰিব পৰা নাই। চোৱাচোন ইয়াত কিমান ধুনীয়াকৈ লিখিছে যে দিন যক কাপোৰ নেফাটক কৰি কাল বঞ্চিছে, উদৰ 7 পুৰুষ মৰিল কেঁচা মাছ খাই, বান্দৰৰ 7 পুৰুষ মৰিল ডাল কোবাই। খুলি খাইছে। গাঁৱত এটিৰ ভাল দেখিলে তাৰ লগতে নিজেও উধাবলৈ চাওক চাৰি, কেনেকৈ সেইটোকো নমাই আকৌ তেওঁলোকৰ শাৰীতে থ'ব পাৰি তাৰ চিন্তাত ৰাতি টোপনি নাই। একেডোখৰ মাটিতে সাৰ জাবৰ দি কেনেকৈ তাৰ পৰা সৰহ শস্য উলিয়াব পাৰি, কেনেকৈ গৰু জাতিটো ভালদৰে পোহপাল দি নিজৰ অৱস্থা টনকিয়াল কৰিব পাৰি, লোকৰ হাত মুখলৈ নাচাই কেনেকৈ নিজেই নিজৰ লাজ নিবাৰণ কৰিবৰ কাৰণে কানিডোখৰ উলিয়াই ল'ব পাৰে তালৈ মন কাণ নাই। যি জাতিয়ে লোকৰ হাত মুখলৈ নেচালে নিজৰ ল'ৰা ছোৱালীৰ লাজ নিবাৰণ কৰিব নোৱাৰে, সেই জাতি সভ্যতা সোপানৰ কিমান তল খাপত। চোৱাচোন কিমান আক্ষেপ কৰি কৈছে, কিমান দুখেৰে কৈছে। হয়তো আমাৰ কেনেকৈ উন্নত মানৰ খেতি বাতি কৰি উৎপাদন বৃদ্ধি কৰি নিজেও খাম আনকো খুৱাম সেইটো চিন্তা নাই। যেনে তেনে খাবলৈ পালকি নাপালে বছ হৈ গ'ল, আমাৰ কোনো উচ্চাকাংক্ষা নাই। এই যে দিন যক কাপোৰ নেফাটক, এটা নতুন কাপোৰ এসাঁজ ল'ম, দিনো যাব লাগিব, কাপোৰবোৰ নতুন নতুনকৈ ধুনীয়াকৈ গৈ থাকিম, সেইটো চিন্তা আমাৰ নাই। যেনে তেনে নফটা নিচিতাকৈ আমি চলিব পাৰিলে হৈ গ'ল, আৰু নতুনকৈ এযোৰলৈ ধুনীয়াকৈ থাকিম সেইটো কথা নাই। উদৰ 7 পুৰুষ গ'ল, কেঁচা মাছ খাওঁতেই উদৰ জীৱন পাৰ হ'ল, আৰু বান্দৰে ডাল কমাওঁতেই গ'ল। এতিয়া আকৌ আমি ঘৰ দুৱাৰ সজাৰ কথা কওঁ, আমি আকৌ মাছ মাংস ৰান্ধি খোৱাৰ কথা কওঁ, মুখৰ ওচৰভাৱে মা মছলা দি ধুনীয়াকৈ খাদ্যবস্তু খোৱাৰ কথা কওঁ। এইবিলাকত আমাৰ মানুহ নাই। নিজকে কেনেকৈ বৰ্তমান অৱস্থাটোৰ পৰা একক ওপৰলৈ নিব পাৰি, একেবাৰে ওপৰলৈ নিব লাগিব এইটো কথা নহয়, পাৰিলেতো ভাল, কিন্তু লাহে লাহে আমি যে বিকাশৰ বাটত উন্নয়নৰ বাটত এখোপ এখোপকৈ আগুৱাই গৈ থাকিব লাগিব তাৰ চিন্তা আমাৰ নাই। এই চিন্তাটো মূল চিন্তা, এই চিন্তাটো আমাৰ লেখকে ছাত্ৰ সমাজক এটা দায়িত্ব দিছে যে তোমালোকে তোমালোকৰ পঢ়া শুনা শেষ কৰি আহৰি সময়ত তাতো এজন শিক্ষাৰ্থী হৈহে, তাৰমানে শিক্ষাৰ্থী হিচাপে ছাত্ৰ ছাত্ৰী হিচাপে নিজৰ কামখিনি কৰিহে এইখিনিও কৰিবলৈ কৈছে। ইয়াতে তোমালোকে তোমালোকৰ কাৰ্যকৰী শিক্ষাটো বিচাৰি পাবা বুলি লেখকে ক'বলৈ গৈছে। এইখিনি লেখকৰ সম্পূৰ্ণ ব্যক্তিগত কথা, তাৰ লগত তোমালোকে তোমালোকৰ চিন্তা চৰ্চা, তোমালোকৰ ৰিজনিং আৰু বৰ্তমান অৱস্থাৰ লগত খাপ খুৱাই চিন্তা চৰ্চা কৰি নিশ্চয় কৈছে যে আমি কি অৱস্থাত আছো। হে ছাত্ৰ সমাজ, হে ছাত্ৰীসকল, তোমালোক আগুৱাই আহা, গাঁৱৰ এই মানুহখিনিক অন্ততঃ এই অন্ধকাৰৰ গুহাটোৰ পৰা অকণমান উলিয়াই আনি এচমকা পোহৰ দিয়াচোন। এলান্ধুকলীয়া চিন্তাবিলাক আঁতৰি যাওক, তেওঁলোকৰ মনোজগততো পোহৰ পৰক, জ্ঞানৰ পোহৰ, শিক্ষাৰ পোহৰ। এই অৰ্থতে কৈছে দেশ সেৱা কৰাৰ কথা। তেতিয়াহ'লে আজি ইমানতে শেষ কৰিলোঁ, আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত এই যিখিনি প্ৰশ্ন আছে সেই কুৱেশ্যন এনচাৰখিনি লৈ পেলাই মই আকৌ তোমালোকৰ মাজলৈ আহিম। বছ আজিলৈ আহিছোঁ, নমস্কাৰ।